আসসালামু আলাইকুম নয়জন কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজি তেখেতে ৰাতিপুৱা এই মাছটো ৰাখিছিলে। মানে আগতে মই এনেকুৱা মাছ দেখা নাছিলোঁ, সেইকাৰণে অলপ আচৰিত যেন লাগি আছে আৰু আপোনালোককো অলপ ভালকৈ দেখুৱাই আছোঁ। দেখক, আপোনালোকে এই মাছটোৰ নাম জানিলে মোক জনাবচোন। মাছটোৰ কালাৰ দেখিছেনে কেনেকুৱা, মানে অলপ বেলেগ ধৰণৰ হয় আৰু লগতে বেলেগ মাছো ৰাখিছিলে কমলকাট, আৰু অলপ বেছিকৈ মাছ ৰাখিলে ভালে হয়, মানে একেদিনে কাটি ধুই ভালকৈ ফ্ৰিজত ৰাখি দিব পাৰি। আৰু সদায় মাছ ৰাখিলে সদায় কাটি বাছি ধোৱা অলপ মোৰ বেয়াও লাগে, সেয়েহে অলপ সৰহকৈ মাছ ৰাখিলে কাটি ধুই ভালকৈ বক্সত ফ্ৰিজত ভৰাই থ'লে মানে বহুতখিনি কাম আগবাঢ়ে। আৰু এতিয়া আহিলোঁ ছাদলৈ কাপোৰ মেলিবলৈ। কাপোৰখিনি মেলি দিয়া হৈ গ'ল আৰু এয়া কালিয়ে মানে বগৰীখিনি মই ইয়াতে টিনৰ তলত থৈ গৈছিলোঁ চেয়াৰখনত। এইখিনি ভাবিলোঁ এতিয়া ৰ'দত দি দিওঁ। বগৰীখিনি এতিয়া ভালকৈ শুকোৱা নাই, সেয়েহে মানে ৰ'দত দি আছোঁ আৰু ঘৰতো নিয়া নাই, মানে ইয়াতে থৈ দিছিলোঁ। আৰু লগতে এয়া মই জলফাইৰ আচাৰ বনাইছিলোঁ, এইখিনিও মানে এতিয়াও খোৱা হোৱা নাই। গৰম দিন আহিলে সোনকালে শেষ হ'ব, পিছে ঠাণ্ডা দিন বুলিহে মানে এতিয়াও আছে। গৰম দিনত দালি ভাতৰ লগত খাবলৈ বহুতেই ভাল লাগে। আৰু বেলেগ বেলেগ কিবা কিবি আচাৰ আছে, মই আৰু এদিন ৰ'দত দিলে আপোনালোকক দেখুৱাম। আৰু আদা নহৰুৰ পেষ্ট শেষ হৈছিলে, সেইকাৰণে মানে ৰাতিয়ে মই আদা নহৰু বাছি থৈছিলোঁ আৰু এতিয়া ভাবিলোঁ মানে পেষ্টখিনি বনাই থৈ দিওঁ। মানে ৰন্ধা বঢ়াৰ আগতে এই কামখিনি শেষ কৰি থ'লে যেতিয়া মানে ৰান্ধিব ল'ম তেতিয়া ব্যৱহাৰ কৰিব পাৰিম। সেয়েহে দেখক, আদা নহৰু পেষ্ট বনাই এনেকুৱাকৈ মই ফ্ৰিজত ৰাখি দিওঁ। আৰু এতিয়া এয়া মই ওলাই লৈছিলোঁ ছাগলীৰ ঠেং, মানে এইখিনি আমাৰ মায়ে দিছিলে তেখেতৰ নাতি দুইটাকে খুৱাবলৈ। ঠেংখিনিত খুব বেছি নোম আছিলে, সেইকাৰণে ধুবলৈ অলপ অসুবিধা হৈ আছিলে আৰু মোৰ সময়ো অলপ কম আছিলে, সেইকাৰণে মই 2-3 বাৰমান ধুলোঁ। ধুই পিছত ভাবিলোঁ নাই আজি নবনাওঁ, থৈ দিওঁ, কিয়নো মোৰ দেৰি হৈ আছে, সেইকাৰণে থৈ দিছিলোঁ। পিছত ইফতাৰৰ সময়ত মই ভিডিঅ' বনাব পৰা নাছিলোঁ, কিয়নো মোৰ ৰান্ধিবলৈও দেৰি হৈছিলে আৰু শাহুমায়ো আহিছিলে, মানে তেখেতক দাৱত দিছিলে মোৰ ল'ৰা দুইটাই, সেয়েহে তেখেত থকাৰ কাৰণে মই ইয়াত ভিডিঅ' বনাই থাকিব পৰা নাছিলোঁ। মাছটো কাটি বাছি ধুই ভালকৈ মই ফ্ৰিজত থৈ দিছিলোঁ আৰু মাছটোৰ কালাৰ দেখিছেনে কিমান ধুনীয়া। মাছটো খাবলৈ বহুত সোৱাদ লগা আছিলে। এতিয়া অলপ মছলা দি আছোঁ মাছত সানি থ'বলৈ, নিমখ অলপ, জলকীয়া অলপ আৰু হালধি অলপ দিলোঁ। লগতে মিঠাতেল অলপ দিছোঁ, মানে মাছখিনি ভাজিবৰ সময়ত ফুটি ফুটি গালৈ আহিব, সেইকাৰণে অলপ মিঠাতেল দিলে আৰু মাছখিনি ভাজিবলৈ ল'লে এনেকুৱা গাত ফুটি নাহে, সেয়েহে অলপ মিঠাতেল দিলোঁ। মাছত মছলা লগাই অলপ সময় ৰেষ্টত ৰাখি দিছিলোঁ আৰু এতিয়া এয়া তেল গৰম কৰি লৈ ভাজিবলৈ দিলোঁ মাছখিনি। মাছখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে, উঠাই প্লেট এখনতে থৈ আছোঁ। 2 পিচ মাছ ভাজিবলৈ বাকী আছিলে, এইখিনিও ভাজি ল'লোঁ। এতিয়া ৰৈ যোৱা তেলতে অলপ তেল দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ পিছত এয়া কাটি ৰখা পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অলপ সময় ভাজি ল'লোঁ, মানে অলপ ৰঙচুৱাকৈ ভাজিলোঁ। এয়া অলপ পানী দি আছোঁ মছলা পাউডাৰ ব্যৱহাৰ কৰিবলৈ। নিমখ, জলকীয়া, হালধি আৰু জিৰা ধনিয়াৰ পাউডাৰ দিলোঁ। মছলাখিনি ভালকৈ মিক্স কৰি লৈ আছোঁ আৰু ভালকৈ মিক্স কৰি লোৱাৰ পিছত অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছিলোঁ, মানে মছলাখিনি ভালকৈ ভুনি ল'বলৈ। মছলাখিনি ভালকৈ ভুনি লোৱা হৈ গৈছে। এতিয়া এয়া অলপ পানী দিলোঁ জোল ৰাখিবলৈ, লগতে মাছৰ মাথাটো দিছোঁ, মানে ভিতৰৰ পৰা ভালকৈ সিজিবলৈ। ঢাকনখন লগাই দিছিলোঁ ভালকৈ উতলিবলৈ আৰু এয়া অলপ পিছতে মানে বাকী থকা মাছখিনিও দি দিলোঁ। 10 মিনিটমান উতলাই লোৱাৰ পিছত এয়া মোৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে। ধনিয়া পাত অলপ সৰু সৰুকৈ কাটি ৰাখিছিলোঁ, এইখিনিও দি অলপ লৰাই দিলোঁ। তাৰপিছতে ঢাকনখন লগাই গেছ বন্ধ কৰি দিছিলোঁ। আৰু এতিয়া হৈছে চেহেৰীৰ সময়। এয়া মই নেমু কাটি লৈছোঁ, লগতে এয়া পুঠি মাছৰ ভুনা আৰু এইফালে আছে বুট ভাজি আৰু এয়া হৈছে মাছৰ ভুনা। মাছৰ তৰকাৰীখিনি বৰ সোৱাদ লগা হৈছিলে। এইফালে হৈছে গৰম গৰম ভাত, লগতে গাখীৰ আৰু খেজুৰ, মানে কল নাছিলে, সেইটো কাৰণে খেজুৰেৰেই খোৱা হৈছে। আজিৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, ফেচবুকত চালে পেজটো ফ'ল' কৰি থ'ব। আল্লাহ হাফিজ।